হেল্ল' গাইছ, আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ বহুত ভালে আছে। মই আপোনালোকে দেখিছে অনেক ভ্লগছ। তো গাইজ ৰাতিপুৱাই ট্ৰেইনত যাই আছোঁ, চাইছে তাৰমানে আমি বিয়াত যাই আছোঁ জলপাইগুৰি ডুৱাৰ্ছ বাৰ বিয়া উপলক্ষে। ট্ৰেইন আমাৰ আছিল 7:13 আহিছে ট্ৰেইন 7:50 গাইজ। তো যিয়ে হওক যাই আছিলোঁ আমি। যাই থাকোঁতে এটা ঠাইত আহি ৰখিলোঁ গাইজ, মানে ট্ৰেইনৰ ক্ৰচিং হৈ আছিল, সেইকাৰণে এটা ষ্টেচনত ৰখাই আছিল ট্ৰেইনখন। ষ্টেচনখনৰ নাম হ'ল শামুকতলা ষ্টেচন, কিবা ৱেষ্ট বেংগলৰ ফালে হ'ব গাইজ। তো ফাইনেলি সেই ঠাইখনত আহি পালোঁ গাইজ, সন্ধিয়া হৈ গ'ল আহোঁতে। তো সেই ঠাইখন চাইছে গাইজ, ইমান ধুনীয়া হয়। ৰিজৰ্টটোৰ নাম হ'ল বিনায়ক মূৰ্তি। তো ফটোত যেনেকুৱা চাইছিলোঁ গাইজ একজেক্ট সেনেকুৱাই হয়। বলক আমি ভিতৰলৈ সোমাই যাওঁ। এইটো গণেশ মূৰ্তি এটা চাইছে গাইজ, কি ধুনীয়া হয় গাইজ। আৰু সম্পূৰ্ণ ৰিজৰ্ট কি ধুনীয়া কৰি সজাইছে চাওক, ডেক'ৰেশ্যনটো কিন্তু কিবা এটা ভাল লাগিছে গাইজ। তো গাইজ ৰিজৰ্টটো কিন্তু বহুত ভাল লাগিছে গাইজ। মই দেখা মতে এনেকুৱা ৰিজৰ্ট দেখা নাছিলোঁ, আৰু এই এৰিয়াটোত গাইজ এনেকুৱা ৰিজৰ্ট আৰু বহুত আছে। তো একছে বাৰ কাৰ এক গাইজ, ক'ব গ'লে বহুত ভাল লাগিছে গাইজ ডেক'ৰেশ্যনটো। তো আজিলৈকে এইখিনিয়ে আছিল। নেক্সট পাৰ্টত আপোনালোকৰ লগত সম্পূৰ্ণ বিয়াৰ ডেক'ৰেশ্যনখিনি দেখাম। বাই গাইজ।